আজি আমি অসমৰ বানাক্ৰান্ত দুখন উল্লেখযোগ্য জিলা শিৱসাগৰ আৰু চৰাইদেউ এই অঞ্চলৰ ৰাইজক চিকিৎসা সেৱা প্ৰদান কৰিবৰ কাৰণে কৃষ্ণগুৰু সেৱাশ্ৰমৰ পক্ষৰ পৰা সেৱাশ্ৰমৰ গুৰুজনা আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ সন্মানীয় আচাৰ্য গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ আজ্ঞা লৈ আৰু কৃষ্ণগুৰু শিক্ষা পৰিষদৰ সন্মানীয় অধ্যক্ষা কুন্তলা পাটোৱাৰী গোস্বামীৰ বিশ্বাস সন্মান জনাই ইয়াত দুদিনীয়া কাৰ্যসূচীৰে উপস্থিত হৈছোঁ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ফালৰ পৰা আৰু ইয়াত সহযোগ কৰিছে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ে আৰু আমি এই দুটা দিনত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি আমাৰ লগত থকা যিসকল প্ৰতিষ্ঠিত চিকিৎসক বিশেষকৈ দিল্লী এইমছ আৰু গুৱাহাটী এইমছৰ পৰা অভিজ্ঞতাপুষ্ট ভালেকেইগৰাকী চিকিৎসকে এই শিবিৰত যোগদান কৰিছে আৰু লগতে কৃষ্ণগুৰু শিক্ষা পৰিষদৰ অন্তৰ্গত বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা কৃতিত্ব সহকাৰে উত্তীৰ্ণ হৈ বৰ্তমান চিকিৎসা বৃত্তিত যিসকল জড়িত হৈ আছে সেই সকলেও স্বতঃস্ফূৰ্তভাৱে এই শিবিৰত যোগদান কৰিছে। এই চিকিৎসকসকলৰ সুযোগ্য নেতৃত্বত আৰু আমাৰ সেৱাশ্ৰমৰ ভকতসকলৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকলৰ সহযোগত এই শিবিৰ ৰূপায়ণৰ কাৰণে চেষ্টা চলোৱা হৈছে আৰু ইতিমধ্যে আমি আপোনালোকে গম পাইছে যে যোৱা 26 আৰু 27 জুলাই তাৰিখত সেৱাশ্ৰমৰ গুৰুজনাৰ উপস্থিতিত এই দুখন জিলাৰ বানাক্ৰান্ত ৰাজ্যলৈ প্ৰায় 25 লাখ টকাৰ সাহায্য সামগ্ৰী যোগান ধৰিবৰ কাৰণে চেষ্টা চলোৱা হৈছিল আৰু বানাক্ৰান্ত ৰাইজক উপকৃত কৰিবৰ কাৰণে যত্ন কৰা হৈছিল আৰু সেই দুদিনীয়া কাৰ্যসূচীৰ পিছত কৃষ্ণগুৰু সেৱাশ্ৰমৰ উদ্যোগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সাহায্য পুঁজি লৈ কৃষ্ণগুৰু শিক্ষা পৰিষদৰ অধ্যক্ষা কুন্তলা পাটোৱাৰী গোস্বামীৰ নেতৃত্বত কিছুসংখ্যক ভকত গৈ মুখ্যমন্ত্ৰীৰ হাতত এখন 5,05,001 টকাৰ চেক প্ৰদান কৰিছে আৰু ইয়াৰ জৰিয়তে অসমৰ বানাক্ৰান্ত ৰাইজে কিছু পৰিমাণে হ'লেও সকাহ পাব বুলি আমি বিশ্বাস কৰিছোঁ আৰু ইতিমধ্যে আপোনালোকে জানি সুখী হ'ব যে এইবাৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুজনাৰ ইচ্ছা অনুসৰি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ে প্ৰতি বছৰে যে জাকজমকীয়াভাৱে প্ৰতিষ্ঠা দিৱস পালন কৰে 3 আগষ্টত এই প্ৰতিষ্ঠা দিৱসৰ জাকজমকতা কাৰ্যসূচী সম্পূৰ্ণৰূপে পৰিহাৰ কৰা হৈছে আৰু তাৰ ৰাহি হোৱা ধন বানাক্ৰান্ত ৰাজ্যলৈ সাহায্য হিচাপে আগবঢ়োৱাৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰি ইয়াক কাৰ্যকৰী কৰা হৈছে। আমি আশা কৰিছোঁ এই দুদিনীয়া কাৰ্যসূচীটো আমি যি ৰাইজৰ লগত বানাক্ৰান্ত ৰাইজৰ লগত কৃষ্ণগুৰু সেৱাশ্ৰমে থিয় হ'বৰ কাৰণে যত্ন কৰিছে চিকিৎসা সেৱা প্ৰদান কৰিবৰ কাৰণে যত্ন কৰিছে ইয়াৰ জৰিয়তে আমাৰ বানাক্ৰান্ত ৰাইজসকল উপকৃত হ'ব আৰু আহি থকা দিনবিলাকতো কৃষ্ণগুৰু সেৱাশ্ৰমে এই বানাক্ৰান্ত ৰাইজক বিভিন্ন পৰ্যায়ৰ অভাৱ অভিযোগৰ প্ৰতি চকু দিব আৰু ভৱিষ্যতে যিকোনো দুৰ্যোগপূৰ্ণ মুহূৰ্তত সেৱাশ্ৰম এইসকল লোকৰ প্ৰতি দায়বদ্ধভাৱে আগবাঢ়ি আহিবলৈ সংকল্পিত যাত্ৰা অব্যাহত ৰাখিব।